আইফোন 3000 পৰা স্টার্টিং প্রাইস এটু পাই যাব মাত্র 3000 টাকাত আহক আৰু লৈ যাওক 7500 পৰা স্টার্টিং 5G মডেল এটু S21 FE মাত্র 10000ত লৈ যাওক যদি ডিসপ্লে চেঞ্জ আছে বুলি প্রুফ কৰি দিব পাৰে ফোনটো এনে দি দিম হিৰোৰ কোনোবা যদি আহি কেনে আমাৰ পৰা ফোন পারচেজ কৰি লৈ যায় তেওঁৰ অহা যোৱা যাতায়াত খৰচ যি আছে আমার তরফৰ পৰা একদম ফ্রি এটু সো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল সাহিল আকরাম ব্লগস কেনে আছে আপোনালোক আশা কৰো সকলোৱে ভালে আছে আজি নতুন এটা ভিডিও লৈ আইছো চাও পাৰে আগত স্টক চাইলক কিমানখিনি স্টক আছে ফোন ভিলাৰ স্টক দেখাই আছো চাওক এখিনি সব গুটে 5G মডেল ওপৰত আছে আৰু হেফালে আছে আইফোন আৰু তলত চাওক আজি তলতো স্টক আছে 4G স্টক বোৰ তলত ৰাখি দিছো আৰু আছে স্টক হেফালেও আছে আজি গুটেখিনি মানে আপডেট দি যাম আৰু কোনটো ফোন কি কন্ডিশনত আছে বহুতে আইফোন লব খোজে 5G মডেল লব খোজে 4G মডেল লব খোজে গুটেখিনিৰ ভাই একদম জেনুইন প্রাইস পাই যাব আজি তো এক মনৰ পৰা আৰম্ভ কৰি যাও ফার্স্ট আজি আৰম্ভ কৰি যাম 4G ফোনৰ পৰা আজি 4G প্রিমিয়াম ফোনো বহুত আহিছে বহুতে কম দামৰ বিচাৰে বেছি দামৰো লাগে মানে 4G ৰ ভিতৰত বহুতে বিচাৰে যে হাই কোৱালিটিৰ এটা ফোন লবলে 4G ৰ আছে বহুত জায়গাত মানে 5G নেট নচলে তেনেকুৱা জায়গা আৰু বহুতৰ 5G লাগে 5G চাওক আজি গ্যারান্টিড নন গ্যারান্টিড সব মাল মানে अवेलेबल আছে মানে কি কম আৰু কালেকশন এগেটা সব প্রিমিয়াম সিরিজ আছে আইফোনৰো স্টক আছে বহুতখিনি আছে চাই লব পাৰে তো গুটেখিনি আজি মানে গুটেখিনি তো সম্ভৱ নহয় যিমানখিনি হয় পাৰো মই দি যাম আৰু তলত আহক আগত তলৰ পৰা দেখা যাও এক ফালৰ পৰা নেকি যিমানখিনি পাৰো এগেটা চাওক 4G ৰ কোৱালিটি চাওক ফোনৰ কন্ডিশন চাওক এগেটা ফোনৰ কন্ডিশন চাওক সাইড ডিসপ্লে সব চাইলক জেনুইন মাল পাই যাব তার পিছত এইবোৰ আছে 3GB কয় 4GB কয় 5GB মানে 6GB RAM যেনকা RAMৰে লাগে তেনেকা RAMৰে পাই যাব Vivo লাগে Oppo লাগে Realme Redmi গুটেখিনি মডেল अवेलेबल আছে আৰু ইয়াতে অনলি ৰিটেলে নহয় হোলসেলৰ সুবিধাও আছে আপুনি যদি ভাবি আছে যে আপুনি আমাৰ পৰা ফোন নি কেনে আপুনি এক্সট্ৰাকে সেল কৰিব তেন্তে আপুনি হেটোও পাৰিব আমাৰ পৰা নি কেনে আপুনি দোকানত সেল কৰিব পাৰিব বৰ্তমান ভিডিওত ৰিটেল প্ৰাইস বোৰ কৈ যাও প্লাস যদি আপনার হোলসেলত লাগে তেন্তে যেটো নাম্বার দিয়া আছে নাম্বারটোত কন্টাক্ট কৰিব পাই যাব তো আজি স্টক খিনি দেখাই যাও এতিয়া 5G তাও 4G চাইছে বাৰু 4G প্রিমিয়াম সিরিজও আছে কমৰো আছে বেছিও আছে যেনকা লাগে পাই যাব 5G ৰেগেটা চাক পোকোৰ মডেল আছে 5G আজি স্টার্টিং প্রাইস মাত্ৰ 7500 পৰা স্টার্টিং 5G মডেল এগিটা চাক কন্ডিশন চাক এগিটা পাই যাব তার উপরেও আৰু আছে বহুতে এগেটা বিচাৰ Realme 8s Realme স্টক চাওক কিমানখিনি লাগে 9 Pro আছে 8s আছে Narzo 50 আছে গুটেখিনি মডেল পাই যাব Realme ভাল কন্ডিশনৰ আছে যেনকা বিচাৰে তেনেকা পাই যাব এটো এটা মই দেখাই দিও 7500 পৰা স্টার্টিং কৈছো ন তো 7500ত কেনেকা মডেল পাব বহুতে এটো জানিব খোজে যে 7500 কৈছে দোকানত আহি গলে বাঢ়ি যাব নেকি নে তেনেকা বহুতৰ মনত কোৱেশ্চন থাকে তো এটো এটা চাইলক Realme 8s এটো কন্ডিশন চাইলক আপুনি নিজে চাইলক তো এটো পাই যাব 7500ত আইমিআই চাইলক চাইছে স্ক্রিনশট মারি রাখক 7500ত দি দিম আহি কেনে লৈ যাব মোটরও বিচাৰে এগেটা চাওক মোটর মডেল চাওক কন্ডিশন চাওক কেনেকা কন্ডিশনত আছে তার উপরেও Reno 6 আছে Reno 6 তো আজিকালি খুব কমে আহে সেল तमाम এগেটার ইন ডিসপ্লে ফিঙ্গারপ্রিন্ট হয় অন কন্ডিশনত আছে তো এগেটাও পাই যাব Reno 6 এর প্রাইস হয় 12000 পৰা স্টার্টিং প্রাইস ইন ডিসপ্লে ফিঙ্গারপ্রিন্ট 8GB RAM 128GB স্টোরেজৰ OnePlus এর সিরিজ যদি কব বিচাৰো OnePlus এর বর্তমান কমে আছে বেছি নাই OnePlus এর এগেটা মডেল আছে আৰু প্রিমিয়াম সিরিজও আছে OnePlus 10 Pro বা OnePlus 11 এবোৰ মডেলও পাই যাব এটো আছে OnePlus 11 কার্ভ ডিসপ্লেৰ ফোন হয় এটোৰ এটা অফার প্রাইস দি দিব বিচাৰো 16GB RAM 256GB স্টোরেজৰ হয় এটো পাই যাব মাত্ৰ 26500 rupeesত পাই যাব সব OnePlus 11 বহুতে ভাবিব পাৰে যে এটো ফোন সেকেন্ড হ্যান্ড হয় কাৰণে ইমান বেছি নতুনত চাই লব কিমান আছে OnePlus 11 ৰ ডিমান্ড তেতিয়া গম পাব এইটা সব OnePlus C2 Lite আছে এটা 10000 পৰা স্টার্টিং হয় আগতে যেটো প্রাইস ৰাখিছিল হেটোই আছে C2 Lite 10000 পৰা স্টার্টিং OnePlus 80 আছে 12GB RAM 256GB স্টোরেজৰ আছে যদি 8GB হয় আৰু কমত আহি যায় 15000 পৰা স্টার্টিং হয় 8GB RAM ৰ গেটা আৰু এটা 12GB RAM ৰ আছে বাৰু পাই যাব অলপ এফাল হ'ব পাৰো লগতে এক গ্যারান্টি আছে এটাৰ 1 বছৰৰ গ্যারান্টি থাকে এটা ফোনৰ সব জি ইস্যুৱে হয় কিবা যদি প্রবলেম পায়
ডাইৰেক্ট আহি কেনে দিয়ক আৰু এটা লৈ যাওক যদি লাইনো আহে হেতুৰো এক্সচেঞ্জ হৈ যাব তাৰ পিছত আছে Samsung S21 FE S21 Plus S21 FE আৰু আছিলে বাৰু A52 আছে এফালে আছে S21 FE চাও পাৰে S21 FE ৰ কালেকশন ইয়াতে আছে আৰু এইটা আছে S21 FE S21 FE ৰ স্টার্টিং প্রাইস হয় 15000 পৰা স্টার্টিং প্রাইস S21 FE ৰ কিন্তু বৰ্তমান কমাই দিম বৰ্তমান 14000 পৰা স্টার্টিং প্রাইস S21 FE স্টার্টিং মানে কি আহক আৰু লৈ যাওক যাওক এটোৱে দি দিম 14000 ত পাই যাব ইন ডিসপ্লে ফিঙ্গারপ্রিন্ট অন কন্ডিশনত আছে কিন্তু এটা মই দিব খুজিম এটো S21 FE মাত্ৰ 10000 ত লৈ যাওক বহুতে জানে এটো ফোনৰ বিষয় এটা 10000 ত কিয় দিম হেতুৰ কন্ডিশনো মই কৈ দি আছো এটো ফিঙ্গারপ্রিন্ট ওয়ার্কিং নহয় মানে ফিঙ্গারপ্রিন্ট কাম নকৰে ফিঙ্গারপ্রিন্টৰ ইস্যু আছে কিন্তু ভাবিব পাৰে যে ডিসপ্লে চেঞ্জ আছে ডিসপ্লে চেঞ্জ নাই যদি ডিসপ্লে চেঞ্জ আছে বুলি প্রুফ কৰি দিব পাৰে ফোনটো এনে দি দিম বুজিছে সো ডিসপ্লে চেঞ্জ নাই জাস্ট ফিঙ্গারপ্রিন্ট কিবা কাৰণে আপডেটৰ ইস্যুৰ কাৰণে এটো ফিঙ্গারপ্রিন্ট নোহোৱা হৈছে আৰু লগতে এটোৰ ব্যাটাৰিটো অলপ ব্যাকআপটো মানে কম দিয়ে যেনকা দিয়ে তেনকা নিদিয়ে বৰ্তমান অলপ কম দিয়ে সো এটো কাৰণে দি দিম মাত্ৰ 10000 ত S21 FE তাৰ পিছত আৰু আছে 8s মডেল এবোৰ আছে কৈছোৱে বাৰু প্ৰাইস তো OnePlus 10 Pro এটা আছে এটো সব কন্ডিশন সব 8GB RAM 128GB স্টোরেজ অনলাইন চাই লব কিমান প্ৰাইস আছে বৰ্তমান আমাৰ ফোন বিলাক পাই যাব মাত্ৰ 19500 ত পাই যাব এটো OnePlus 10 Pro প্রিমিয়াম সিরিজৰ ফোন হয় তাৰ পিছত Reno 80 এগেটা আছে কার্ভ ডিসপ্লেৰ ফোন হয় কার্ভ ডিসপ্লেৰ ফোন আমাৰ তাত 15000 পৰা স্টার্টিং হৈ যায় বাকি কন্ডিশন ভেরিয়েন্ট এগেটাৰ ওপৰত প্রাইস ডিপেন্ড কৰে Reno 6 Pro আছে 12GB RAM 256GB স্টোরেজৰ লগত এটা পাই যাব মাত্ৰ 17500 টাকাৰ পৰা পাই যাব স্টার্টিং প্রাইস Reno 6 Pro 12GB RAM স্টোরেজৰ Reno 5 Pro আছে Reno 5 Pro পাই যাব এটা 15000 ত পাই যাব Reno 5 Pro দুই পিস আছে চাও পাৰে যদি আহে বাৰু আৰু এটা কন্ডিশন আছে আমাৰ যদি আপুনি দূৰৰ কভাৰ পৰা আহিব খুজি আছে তেন্তে দূৰৰ পৰা যদি আহি আমাৰ পৰা ফোন এটা পারচেজ কৰি লৈ যায় আন্ডাৰ মানে মৰিগাঁও ডিস্ট্ৰিক্টৰে হওক বা বাহিৰৰে হওক মানে জাগিৰোডৰ বাহিৰৰ কোনোবা যদি আহি কেনে আমাৰ পৰা ফোন পারচেজ কৰি লৈ যায় তেওঁৰ অহা যোৱা যাতায়াত খৰচ যি আছে আমাৰ তৰফৰ পৰা একদম ফ্ৰী এটো আমাৰ তৰফৰ পৰা দি দিয়া হ'ব যদি হে আমাৰ পৰা ফোন আহি কেনে পারচেজ কৰে এটো ক্লিয়াৰ কে মই কৈ দিছো তাৰ উপৰিও এগেটা আহিছে 11 লাইট Narzo 30 ইমানখিনি মান দেখাব নোৱাৰো উপৰে উপৰে বাৰু চাই লওক এৰ পিক্সেলৰ মডেল আছে পিক্সেল A 7A আছে 8GB RAM 128GB স্টোরেজৰ এটা পাই যাব 18500 টাকাৰ পৰা স্টার্টিং প্রাইস হৈ যায় 7A তাৰ উপৰিও Reno সিরিজৰ বিচাৰে Reno বৰ্তমান 10 Pro আছে 12GB RAM 256GB স্টোরেজৰ কালার কন্ডিশন চাই লওক বেজেল চাওক বেক প্যানেল চাওক ডিসপ্লে চাওক অল জেনুইন পাবো তো এগেটার স্টার্টিং প্রাইস 18000 স্টার্টিং হৈ যাব আহক আৰু লৈ যাওক তাৰ পিছত Reno Realme 11 আছে Realme 11 ৰ প্ৰাইসটো আগত বাৰু বেছি আছিল বৰ্তমান কমত আহি গৈছে তো এটা পাই যাব 17000 পাই যাব 17000 পৰা স্টার্টিং প্রাইস Realme 11 Pro তাৰ পিছত Reno 8 আছে ইমানখিনিৰ প্ৰাইসটো কোৱাটো সম্ভৱ নহয় যদি কিবা পছন্দ হয় স্ক্রিনশট মাৰি কেনে প্ৰাইসটো খুদি লব পাৰে এটা উপরে উপরে দেখাই দিয়াছোন এবাৰ ভালকে MI 11i এটো মডেল বহুতে বিচাৰে 4 পিস আহি গৈছে কন্ডিশন ঠিকই আছে এইটা সব কন্ডিশন সব কন্ডিশন মানে মই কব গলে ঠিকই আছে তেনকা একো নাই মানে স্ক্র্যাচ বাগেৰা এটাৰ বেক প্যানেলত অলপ চলপ যদিও আছে তেনকা নাই তো এটাৰ স্টার্টিং প্রাইস 9500 পৰা স্টার্টিং প্রাইস হৈ যায় 11i লাইট ওই হেৰি 10i সরি 11i লাইট নহয় MI 10i স্টার্টিং প্রাইস 9500 পৰা তো তাৰ পিছত এতিয়া আমি আইফোনৰ ফালে যাও আইফোনৰ স্টার্টিং প্রাইস আজি কিমান ৰাখিছো বহুতে এটো ভাবি আছে চাগে আইফোন আমাৰ তাত পাই যাব মাত্ৰ 3000 টাকাৰ পৰা ঠিকই শুনিছে আইফোন 3000 পৰা স্টার্টিং প্রাইস এটো চাক আইফোন 5s কন্ডিশন চাওক কি কন্ডিশনত আছে একদম অন কন্ডিশনত আছে এটো দেখাই দিছো অন কন্ডিশনত আছে এটো পাই যাব মাত্ৰ 3000 টাকাত
আহক আৰু লৈ যাওক। এক পিছে আছে, দেৰিকে আহিলে কিন্তু নাপায়, মোক দুখী লাভ নাই। তাৰপিছত আছে 11 আইফোন 7 আছে। তাৰপিছত আইফোন 7ৰ এইকেইটা আৰু আছে 128 GB ভেৰিয়েণ্টৰ আছে, লগতে 64 GB ভেৰিয়েণ্টৰো আছে। এইটো আইফোন 8 হয়। 32 GB ভেৰিয়েণ্টৰ এইটো আছে। তো এইটাৰ 5000 পৰা ষ্টাৰ্টিং প্ৰাইচ, 128 টু 7000 পৰা পাই যাব। আইফোন 8 আছে, এইটোৰ ষ্টাৰ্টিং প্ৰাইচ 6500 পৰা পাই যাব আইফোন 8। তাৰপিছত আছে এক্সাৰ আছে, এক্সাৰ এটা আছে, এক পিছে আছে, এইটো অফাৰত দিব খুজিম মই। এক্সাৰ এইটো পাই যাব মাত্ৰ 11000 দি দিম। কিয় জানেনে? এনেহ'লে কিন্তু আমাৰ 12000 পৰা ষ্টাৰ্টিং হয়। অল জেনুইন আছে, একো চেঞ্জ নাই, একো চেঞ্জ নাই, সব জেনুইন আছে। জাষ্ট এইটোৰ ফেচ আইডিটো কাম নকৰে, বাকী সব ঠিক আছে। তো এইটো পাই যাব মাত্ৰ 11000। চাই লওক। বেটাৰী হেল্থটো কৈ দি আছো, 83 বেটাৰী হেল্থ আছে। তাৰপিছত বহুতে এইটো জানিব খোজে যে আইফোনৰ ভিতৰত 5G মডেল একদম লোৱেষ্ট প্ৰাইজত কি আহে। আমাৰ তাত আহি গৈছে এইকেইটা। আইফোন 12 মিনি, 12 মিনি পাই যাব 17000 পৰা ষ্টাৰ্টিং। 12 মিনি 64 GB ভেৰিয়েণ্ট, 128 যদি লয় আৰু 1500 2000 এফাল সেফাল হ'ব বাৰু, 128 GBও পাই যাব। তাৰপিছত 11 আছে, 11ৰ এইকেইটা আছে, হোৱাইট আছে, গ্ৰীণ আছে। কণ্ডিশ্যন চাওক। 11ৰ যিটো আমি ৰাখিছিলোঁ আগত 15000 পৰা ষ্টাৰ্টিং হয়, এইটো বৰ্তমান এতিয়া 14000 পৰা ষ্টাৰ্টিং কৰি দিছোঁ আইফোন 11। তাৰপিছত আছে আইফোন 12, 12ৰ হয়তো বৰ্তমান 64 GB ভেৰিয়েণ্টটো নাই। 64 GB ভেৰিয়েণ্টটো 20000 পৰা ষ্টাৰ্টিং হৈ যায়। এটা 128 GB ভেৰিয়েণ্ট হয়, এইকেইটা পাই যাব 23000 পৰা ষ্টাৰ্টিং প্ৰাইচ। তাৰপিছত আছে আইফোন 13, 13ৰ প্ৰাইচ আগতে 31ৰ পৰা আছিলে, বৰ্তমান অলপ কমাই দিছোঁ, 30ৰ পৰা দি দিম পুৰাপুৰি 30000 পৰা ষ্টাৰ্টিং প্ৰাইচ। কিন্তু এক পিচ, অনলি এক পিচ, কোনটো দিম? এইটোৱে দি দিম। 87 বেটাৰী হেল্থৰ আছে, চাই লওক। এক পিচ অফাৰত দিব লাগে বাৰু, নিদিয়াকৈ থাকিব নোৱাৰোঁ মই। চ' সেইকাৰণে দি আছোঁ। এইটো এক পিচ পাই যাব মাত্ৰ 29000ত। এইটো 1000 এক্সট্ৰাকৈ কম। তাৰপিছতে 14 আছে, 14 বিচাৰে বহুতে। 14ত 35000 পৰা ষ্টাৰ্টিং, যিটো আছিল সেইটোৱেই পাই যাব। 35ৰ পৰা ষ্টাৰ্টিং হৈ যায় 14, 2 পিচে এভেইলেবল আছে। তাৰপিছত 15 আছে, 15 এক পিচে আছে। ডাইৰেক্ট এইটোৰ প্ৰাইচে কৈ আছোঁ। এনে 45000 পৰা আইফোন 15 ষ্টাৰ্টিং হয়, এইটো দি দিম মাত্ৰ 43000ত। চাওক কণ্ডিশ্যন চাওক। বেটাৰী হেল্থটো কৈ দি আছোঁ, 85 বেটাৰী হেল্থ আছে। এইটো ফোনটো মই নিজে ইউজ কৰি চোৱা ফোন হয়। চ' আপুনি বিন্দাছ ল'ব পাৰে, একো টেনশ্যন নাই। বেটাৰী বেকআপ একো প্ৰব্লেম নাপায়, বিন্দাছ লৈ ল'ব পাৰে। মই নিজে ইউজ কৰা ফোন হয়। তাৰপিছতে মই সেইটো থৈ কেনে মই এইটো লৈছিলোঁ, মানে জাষ্ট ইউজ চেক কৰি আছোঁ ফোনটোৰ কণ্ডিশ্যন কেনেকুৱা আছে। এইটো চাব পাৰে, মোৰ ডাটাই আছে। আইফোন 13 Pro 256 GB ভেৰিয়েণ্টৰ হয়, এইটো পাই যাব। যিটো আমাৰ 128 GB হয়, সেইটো 45000 পৰা ষ্টাৰ্টিং হয় আইফোন 13 Pro। কিন্তু এইটো দি দিম মাত্ৰ 47500ত দি দিম। লগতে এটা বেক কভাৰ পাই যাব, টেম্পাৰ পাই যাব, আৰু চাৰ্জাৰ কেবল মোৰ তৰফৰ পৰা একদম ফ্ৰী। বেটাৰী হেল্থ 100 আছে। এইটো চাই লওক, কণ্ডিশ্যন চাই লওক। ছাইডত অলপ চলপ স্ক্ৰেচ আছে, নাই বুলি নহয়, একদম অলপ অলপ আছে, কিন্তু বেক চাইডটো একদম ক্লিন আছে। আইফোনৰ কালেকশ্যনখিনি দেখাই দিছোঁ। আৰু কিবা যদি আপুনি জানিব খুজি আছে, ইয়াৰ পৰা চাওক, চাই কেনে স্ক্ৰীনশ্বট মাৰি দিয়ক আৰু পঠাই দিব। আৰু এটা ফোন আছে আমাৰ তাত, আইফোন XS Max, এক পিছে আছে, বহুতে বিচাৰি থাকে এইটো। তো এক পিছে আছে, এইটো ডাইৰেক্ট অফাৰ প্ৰাইজত মই দি দিম। এইটো পাই যাব মাত্ৰ 15000ত পাই যাব। XS Max, XSও দিব নোৱাৰে, এনেকুৱা প্ৰাইজত XS Max দি দিম মাত্ৰ 15000ত। আহক আৰু লৈ যাওক। সেইফালেও আছে 4G মডেল, 5G মডেল, বহুতখিনি আছে। বহুখিনি কথা মই কৈছোঁৱেই। আৰু বহুতে কয়, কমেণ্টবোৰ চাওঁ যে ফোনৰ প্ৰাইচবোৰ বোলে অলপ বেছি যেন লাগে। হয়তো অলপ চলপ বেছি হ'ব পাৰে, জেনুইন মাল ৰাখোঁ ভাই, একো কপি চেঞ্জ তেনেকুৱা নাৰাখোঁ। যিকেইটা থাকে বাৰু, নাথাকা বুলিও নহয়, যিকেইটা চেঞ্জ কপি হয় সেইটাৰ প্ৰাইচ কমত থাকেই। সেইকেইটা ডাইৰেক্ট মেনশ্যন কৰি কেনে কৈ দিওঁ যে এইটোৰ এইটো চেঞ্জ আছে, এইটোৰ চেঞ্জ আছে। তো তেনেকুৱা একো নাই। যদি আপুনি ভাবি আছে আৰু কমৰ লাগে, সেইকেইটা আপুনি পাই যাব, তেনেকুৱাও আমি আনি দিব পাৰিম, কিন্তু হয়তো বৰ্তমান নাই। চ' একদম জেনুইন প্ৰডাক্ট দেখাইছোঁ, জেনুইন মাল দেখাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, এটা লাইক, এটা কমেণ্ট কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, অলপ ছাপোৰ্ট কৰি দিব, যাতে আৰু অলপ নেক্সট আৰু ভাল ভাল আপডেট দি দিব পাৰোঁ, আৰু ধামাকা ধামাকা অফাৰ আনিব পাৰোঁ। তো লগ পাম নেকি নেক্সট ভিডিঅ'ত। এতিয়ালৈকে টাটা, বাই বাই।